সোণাপুৰ নৰটাপত বিদ্যুৎ বিভাগৰ হাই ভল্টেজ টাৱাৰ লাইন স্থাপন কৰিব বিচৰা কাৰ্যক লৈ তীব্ৰ বিৰোধিতা অঞ্চলবাসীৰ। কৃষিভূমি ধ্বংস কৰি 13খন গাঁৱৰ মাজেৰে কোনো কাৰণতে এই হাই ভল্টেজ টাৱাৰ লাইন স্থাপন কৰিবলৈ নিদিয়ে কাৰ্বি ৰাইজে। আমাৰ নৰটাপ অঞ্চলৰ ওপৰেদি যিটো টাৱাৰ লাইন হাই ভল্টেজ টাৱাৰ লাইন যাব খুজিছে সেইটো আমি কেতিয়াও যাব নিদিওঁ আৰু কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। তাত আমাৰ সম্পূৰ্ণ কৃষিভূমিবিলাক বিনষ্ট হৈ যাব। আমি তাতে আমাৰ যিখিনি কৃষি আমি কৰিব লাগে তাৰ পৰা আমি যিখিনি জীৱিকা উপাৰ্জন কৰি আছোঁ সেইখিনি আমাৰ নহ'ব। আৰু এটা সময়ত আমাৰ এনেকুৱা ভূমিহীন হ'ব লাগিব। আমি নৰটাপ যিটো আমাৰ পথাৰ কৃষিভূমিবিলাকত যদি আমি থাকিম বুলি ক'লেও আমি এইটো সময়ত আমি থাকিব নোৱাৰিম। আমাৰ নাতিপুতিৰ দিনত বহুত অসুবিধা হ'ব। গতিকে আমি কেতিয়াও এইটো মানি ল'ব নোৱাৰোঁ। আজি যে আলোচনা হ'ল, আলোচনাৰ বিষয়ে কি ক'লে? আজি আলোচনাত তেনেকৈ কৈছে তেওঁলোকক আমি এইটোৱে কৈছোঁ যে বিকল্প ব্যৱস্থা ল'ব দিছোঁ। যদি নলয়, যদি নোৱাৰে বিকল্প ব্যৱস্থা যদি ল'ব নোৱাৰে তেনেহ'লে সম্পূৰ্ণৰূপে এই আঁচনিটো বন্ধ কৰিব দিছোঁ। কাৰ্বি বসতি প্ৰধান অঞ্চলটোৰ মাজেৰে এনে হাই ভল্টেজ টাৱাৰ লাইন স্থাপন কৰিলে কেৱল কৃষিভূমিয়েই নহয় কাৰ্বিসকলৰ দেহাল পূজা স্থানো ধ্বংস হ'ব, যাৰ বাবে আজি ইয়াৰ বিৰোধিতাৰে আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ডিমৰীয়া সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। গোটেই নৰটাবাসী ৰাইজৰ লগতে ডিমৰীয়া ৰাইজ উপস্থিত হয় আজি CDC কাৰ্যালয়ত এটা আলোচনা আছিল। এই আলোচনাৰ বিষয়বস্তু আছিল হাই ভল্টেজ টাৱাৰ লাইন। যি হাই ভল্টেজ টাৱাৰ লাইন সমতাস্থিত ষ্টাৰ চিমেণ্টৰ ওচৰতে থকা যি APDCL-ৰ যি কাৰ্যালয় আছে বা হাই ভল্টেজৰ যি তাত এটা তেখেতসকলৰ অফিচ আছে, তাৰ পৰা নৰটাপ অঞ্চলেদি গৈ মেঘালয়লৈকে এটা টাৱাৰ লাইনৰ ব্যৱস্থাপনা কৰিছে হাই ভল্টেজৰ। তো সেই বস্তুটো আমি পোনচাতে গোটেই ৰাইজে এই বস্তুটো বিৰোধিতা কৰিছে, কিয়নো আমাৰ কৃষিভূমিৰ বৰ্তমান আমাৰ খুবেই কম আৰু এই কৃষিভূমিৰ মাজেৰে যিটো টাৱাৰ লাইনৰ লৈ যাব বিচাৰিছে চৰকাৰে, এই বস্তুটো আমি বিৰোধিতা কৰিছোঁ। কাৰণ কিয়নো আমি এই ভূমিতে আমি কৃষি কাৰ্য চলাই আমি জীৱন নিৰ্বাহ কৰি আছোঁ আৰু বিভিন্ন ধৰণৰ আমাৰ তামোল বাগানৰ পৰা আৰম্ভ কৰি বাঁহ বাগান, কমলা বাগান ইত্যাদি ইত্যাদি গোটেই আমাৰ বাগানবিলাক আছে। আৰু হাই ভল্টেজ যিসমূহ মানে টাৱাৰ ইতিমধ্যে বেলেগ অঞ্চলত আমি প্ৰত্যক্ষ কৰিছোঁ যে সেই অঞ্চলত যেতিয়া টাৱাৰ লাইনবিলাক গৈছে তেতিয়া তাৰ বিভিন্ন ধৰণৰ সমস্যা দেখিছোঁ। তাত যেনেধৰণৰ কৃষি কাৰ্যৰ পৰা যি ধৰণে লাভান্বিত হ'ব লাগে সেই বস্তুবিলাক আমাৰ ক্ৰমান্বয়ে তাৰ যি প্ৰডাকশ্যন সেই প্ৰডাকশ্যন হাৰো কমি যায় আৰু লগতে মাটিৰ যিটো ভেলুৱেশ্যন হয় ভেলুৱেশ্যনো কমি যায়। তাৰ তলত আমি ঘৰ বান্ধি থাকিব নোৱাৰোঁ। সেই ঠাইসমূহত যি ঠাইসমূহত আমাৰ কৃষিভূমি এলেকাত যিবিলাক খুঁটি স্থাপন কৰা হ'ব সেইসমূহত আমাৰ একেবাৰে আমি খেতি কৰিব নোৱাৰিম। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছে। গতিকে আমি প্ৰশাসনক এইটো অনুৰোধ জনাইছিলোঁ যাতে এই যি এটা ৰোডমেপ এটা তৈয়াৰ কৰিছে তেখেতসকলে, এই ৰোডমেপটো চেঞ্জ কৰি তেখেতসকলে এটা বিকল্প মানে অন্য এটা পথেৰে এই গোটেই টাৱাৰ লাইনটো লৈ যোৱাত আমাৰ ৰাইজৰ মানে আপত্তি নাই। কিন্তু যদিহে যিটো তেখেতসকলে এটা সিদ্ধান্ত লৈছে যে নৰটাপ অঞ্চলৰ মাজেৰে যিটো টাৱাৰ লাইনৰ ব্যৱস্থা কৰিম বুলি ভাবিছে বা লৈ যাম বুলি ভাবিছে, সেইটো গোটেই নৰটাপ অঞ্চলৰ বা গোটেই ৰাইজে এই বস্তুটো অপ'জ কৰিছে। আৰু আমি আশা ৰাখিছোঁ প্ৰশাসনে এই আমাৰ যি দাবী এই দাবীটো আমাৰ মানি ল'ব, এই ৰাইজৰ দাবীটো তেখেতসকলে সঁহাৰি জনাব বুলি আমি তেখেতসকলৰ ওপৰত আশা ৰাখিছোঁ। বিকল্প ব্যৱস্থা গ্ৰহণ নকৰিলে কি কৰিব? নিশ্চয় বিকল্প ব্যৱস্থা যদি গ্ৰহণ নকৰে তেতিয়াহ'লে আমি ৰাইজে কেতিয়াও এই বস্তুটো আমি হ'ব নিদিওঁ। আৰু আমাৰ গোটেই ৰাইজৰ সিদ্ধান্ত এইটোৱে হয় আৰু আজি যি সিদ্ধান্ত আছে অন্তিম অৱস্থালৈকে সেই সিদ্ধান্তই থাকিব। আজি তেখেতসকলে কৈছিল যদি ৰিপৰ্টাৰ লাইভ